everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু দুদিন মানৰ আগতে মই এটা ভিডিও দিছিলো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে টুইট কৰিছিল এডুকেশ্যন লোনৰ ওপৰত অভিনন্দন স্কিম যেটো আছে অভিনন্দন স্কিম 2 আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম যে কি ডকুমেন্টস লাগে অভিনন্দন স্কিমটো এপ্লাই কৰিবৰ কাৰণে অনলাইন পোৰ্টেল তেওঁলোকে লঞ্চ কৰিব 5th সেপ্টেম্বৰত মই আগৰ ভিডিওটোত কৈছিলো তো আজিৰ ভিডিওটো আমি সাম কি ডকুমেন্টস লাগে এটা বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰা হওক কি লাগিব প্ৰথমতে ষ্টুডেন্টজনৰ আধাৰ কাৰ্ড থাকিব লাগিব যিসকল ব্যক্তি আধাৰ কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ডখন বনাই ল'ব আধাৰ কাৰ্ড মেন্ডেটৰী পেৰেন্টছৰ যিকোনো এখন আইডেন্টিফিকেশন ডকুমেন্টস লাগিব বেংক লোনৰ ডকুমেন্টস লাগিব আৰু লগতে ৰেসিডেন্স সাৰ্টিফিকেট লাগিব তো এইখিনি আছে ইম্পৰ্টেন্ট ডকুমেন্টস তো এটা বহুত এটা ভাল স্কিম আৰু ফাইনান্সিয়েল সাপোৰ্ট পাব ষ্টুডেন্ট লাগে আৰু যিসকল ব্যক্তিয়ে এডুকেশ্যন লোনটো ল'ব বিচাৰিছে মোৰ আগৰ ভিডিওটোত চাব কি এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনে পাব কোনে নাপাব গোটেইখিনি মই তাত কৈছো সো যদি ভিডিওটো ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে ইমান ভিডিওটো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ